ডাঙৰ এটা ভুল কৰি আছিলোঁ চাওকচোন বাৰু। আজি 10 বছৰ দিনে এজন হত্যাকাৰী হাতত এজন আলফা হাতত অসমখন গতাই থৈছিলোঁ। চাওক, মই ভিডিঅ'টো লগাই দিছোঁ, চাই লওক ভালকে। এনেকুৱা ভুল দ্বিতীয়বাৰ কিন্তু নকৰোঁ। বিশ্ব শৰ্মা পৰিয়ালটো অসমৰ স্থানীয় নাছিল। তেওঁৰ পূৰ্বপুৰুষসকলে শতিকা আগতে উত্তৰ প্ৰদেশৰ কন্নৌজ জিলাৰ পৰা অসমলৈ প্ৰব্ৰজন কৰিছিল। হিমন্ত বিশ্ব শৰ্মা অসমৰ আলফা সংগঠনৰ সৈতে কাম কৰিছিল। আলফাৰ ফুল ফৰ্ম হৈছে ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম, যিয়ে অসমখনক অন্য এখন দেশ বনোৱাৰ বাবে দাবী কৰিছিল। আৰু 1990 চনত ভাৰত চৰকাৰে আলফা সংগঠনক বেন কৰে। 1991 চনত 12 জানুৱাৰী তাৰিখে গুৱাহাটী পাণবজাৰ পুলিচ ষ্টেচনত টাটা কেছত আবদ্ধ হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল এইটো নহয়, হিমন্ত বিশ্ব শৰ্মা পঢ়ি থকা কলেজত যেতিয়া পুলিচে তদন্ত কৰিব যায়, তেতিয়া এটা ৰিভলভাৰ আৰু 25টা কাৰ্তুজ পুলিচে উদ্ধাৰ কৰে। হিমন্ত বিশ্ব শৰ্মা হোষ্টেলৰ কিচেন ৰুমৰ পিছফালে লুকাই ৰাখিছিল। হিমন্ত বিশ্ব শৰ্মাই আলফাৰ নাম লৈ ভয় মাৰপিট কৰি অসমৰ কিছু বিজনেছমেন আৰু চৰকাৰী অফিচাৰসকলৰ পৰা 90 লাখতকৈ অধিক টকা লোৱাৰ বাবে 15 দিন জেলত থাকিব লগা হৈছিল। আকৌ 1991 চনৰ ফেব্ৰুৱাৰী মাহত এটা মাৰ্ডাৰ কেছত আবদ্ধ হয় হিমন্ত বিশ্ব শৰ্মাই। পপুলাৰ কংগ্ৰেছ নেতা মানবেন্দ্ৰ শৰ্মাক দিন দুপৰতে হত্যা কৰা হৈছিল। 2016 চনত আলফা সংগঠনৰ দাবী কৰিছিল যে আলফাৰ মেম্বাৰসকলৰ নাম ব্যৱহাৰ কৰি পলিটিকেল মাৰ্ডাৰ কৰিছিল। যিসকলক মাৰ্ডাৰ কৰা হৈছিল তাৰে মাজত এজন আছিল মানবেন্দ্ৰ শৰ্মা। এতিয়া আপোনালোকে চিন্তা কৰক হিমন্ত বিশ্ব শৰ্মা কিমান ফেৰছ মানুহ। সোনিয়া গান্ধীয়ে বিচাৰিছিল তৰুণ গগৈক আঁতৰাই মুখ্যমন্ত্ৰী বনাব লাগে হিমন্ত বিশ্ব শৰ্মাক, কিন্তু ৰাহুল গান্ধীয়ে কৈছিল মুখ্যমন্ত্ৰী কোনোবা ডিচাইড মই কৰিম। তেতিয়াৰে পৰা কংগ্ৰেছৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা। বিজেপিত যোগদান কৰাৰ আগতে PM মোদীৰ বিৰোধিতা কৰিছিল। নৰেন্দ্ৰ মোদীক টাৰ্গেট কৰি হিমন্ত বিশ্ব শৰ্মাই কৈছিল গুজৰাটৰ পানী পাইপেৰে মুছলমানৰ তেজ চলে। এনেকুৱা হিমন্ত বিশ্ব শৰ্মা আছুৰ পৰা পলিটিকেল কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু কংগ্ৰেছৰ খুব বিৰোধ কৰিছিল। যেতিয়া টাটা আৰু মাৰ্ডাৰ কেছত ধৰাত পৰিছে তেতিয়া কংগ্ৰেছত আহি যোগদান কৰে। আকৌ যেতিয়া শাৰদা চিট ফাণ্ড স্কিমত ধৰাত পৰে তেতিয়া পাল্টি মাৰি বিজেপিত যোগদান কৰিছে।